ৰেজাউল কৰিম তেওঁ বৰ অসমৰ কথা কওঁতে যি অনুচিত কথা ক'লে পৰৱৰ্তী দিনত তেওঁক ৰাজহুৱা মঞ্চত কথা কোৱাৰ আগত চিন্তা কৰি কথাবোৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে তেওঁ ক্ষমা বিচাৰিছে যে বৰ অসমৰ কথা কওঁতে তেওঁ এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰিলে বা এনেকুৱা কিছু কথা ক'লে যি কথা শুনি মানুহে যথেষ্ট ক্ষোভিত, তাৰ বাবে ক্ষমা প্ৰকাশ কৰিছে। আৰু মই তেখেতক জনাইছোঁ যে পৰৱৰ্তী সময়ত কথা কোৱাৰ আগত ৰাজহুৱা মঞ্চত ভাবি চিন্তা কৰি কথাবোৰ ক'ব লাগে। ৰেজাউল কৰিম তেওঁ বৰ অসমৰ কথা কওঁতে যি অনুচিত কথা ক'লে পৰৱৰ্তী দিনত তেওঁক ৰাজহুৱা মঞ্চত কথা কোৱাৰ আগত চিন্তা কৰি কথাবোৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে তেওঁ ক্ষমা বিচাৰিছে যে বৰ অসমৰ কথা কওঁতে তেওঁ এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰিলে বা এনেকুৱা কিছু কথা ক'লে যি কথা শুনি মানুহে যথেষ্ট ক্ষোভিত, তাৰ বাবে ক্ষমা প্ৰকাশ কৰিছে। আৰু মই তেখেতক জনাইছোঁ যে পৰৱৰ্তী সময়ত কথা কোৱাৰ আগত ৰাজহুৱা মঞ্চত ভাবি চিন্তা কৰি কথাবোৰ ক'ব লাগে।